গুড ইভিনিং, ৱেলকাম টু মাই শ্ব' সত্যৰ পথ চিধা কথা চতুৰ্থ খণ্ড। নমস্কাৰ। আজি আহিছোঁ তিনিজন পৃথিৱী বিখ্যাত মানুহৰ বিষয়ে কথা পাতিবলৈ। তিনিজন ব্যক্তি। আমি কথা পাতিম ৰক এণ্ড ৰোলৰ জনক এলভিছ প্ৰিছলি, পপ সংগীতৰ সম্ৰাট মাইকেল জেকছনৰ কথা। আমি কথা পাতিম কপৰ্দক শূন্য এক ব্যক্তি ছক্ৰেটিছৰ বিষয়ে। আমি কথা পাতিম আৰু বহুতো বিষয়ে। প্ৰথমত এলভিছ প্ৰিছলিৰ বিষয়ে কওঁ আহক। এলভিছ প্ৰিছলি ৰক এণ্ড ৰোলৰ জনক বুলি কোৱা হয় তেখেতক। ৰক এণ্ড ৰোলৰ জনক, আজিৰ যে পশ্চিমীয়া মিউজিক তাৰ জনক বুলি ক'লেও ভুল কোৱা নহ'ব তেখেতক। মাত্ৰ 31 বছৰ বয়সত, মন কৰিব, 31 বছৰ বয়সত পৃথিৱীৰ 71 টপ মোষ্ট ব্ৰেণ্ড এম্বেচেডাৰ আছিল এলভিছ প্ৰিছলি। তেতিয়াৰ দিনত, আজিৰ পৰা 50-60-70 বছৰমান আগত, তেখেতৰ এটা ৰেকৰ্ড, মানে তেতিয়াতো কেছেট নাছিলে, ৰেকৰ্ড বুলি কয়, গ্ৰামাফোন ৰেকৰ্ড, 500 বিলিয়ন ৰেকৰ্ড বিক্ৰী হৈছিল। এটা সংগীতৰ ৰেকৰ্ড। চিন্তা কৰিব পাৰিছে, 500 বিলিয়ন ৰেকৰ্ড এটা গানৰ। তেখেতৰ যিটো ইনকাম আছিলে, ইনকামৰ সঠিক পৰিসংখ্যান দিব নোৱাৰিছোঁ যদিও আজিৰ যুগত যিমান আমি পাওঁ ডাঙৰ ডাঙৰ শিল্পী, সিহঁততকৈ বহুত আগবঢ়া, বহুত বেছি আগবঢ়া তেখেতৰ ইনকাম আছিলে। সেই সময়ত তেখেতৰ যোন ছেক্ৰেটাৰী আছিলে, আৰু এটা কথা কৈ যাওঁ, পৃথিৱীৰ প্ৰথম শিল্পী যাৰ নিজৰ প্ৰাইভেট জেট আছিল তেতিয়াৰ যুগত, আজিৰ পৰা 70-60 বছৰ আগৰ কথা কৈছোঁ মই, পৃথিৱীৰ প্ৰথম শিল্পী, গায়ক বা নৃত্যশিল্পী যোনে কওক আপুনি, প্ৰথম প্ৰাইভেট জেট থকা মানুহ আছিলে এলভিছ প্ৰিছলি। এই খেতিৰ যেতিয়া তুংগত আছিলে তেওঁ, তেতিয়া তেওঁৰ ছেক্ৰেটাৰীয়ে এদিন তাক সুধিলে, কৈছিলে, মিষ্টাৰ প্ৰিছলি, আপুনি এতিয়াতো খেতিৰ তুংগত আছে, আপোনাৰ অৰ্থ, যশ, বৈভৱ কাৰো অভাৱ নাই। হাউ ডু ইউ ফিল নাও? আপোনাৰ কেনেকুৱা অনুভৱ হৈছে এতিয়া? ইমান খেতি, ইমান টকা, ইমান পইচা, কেনেকুৱা অনুভৱ হৈছে আপোনাৰ? প্ৰিছলিয়ে জবাব দিছিলে, বৰ অকলশৰীয়া। মিষ্টাৰ ছেক্ৰেটাৰী, বৰ্তমানে মই বৰ অকলশৰীয়া। চিন্তা কৰক, যোনে থিয় হৈ দিলে লাখ মানুহৰ লাইন লাগি যায়, যোনে গান গোৱাৰ পাছত, নৃত্য কৰাৰ পাছত নিজৰ জেকেটটো এনেকুৱা দলিয়াই মানুহৰ ৰাইজৰলৈ বা দৰ্শকলৈ দিলে, তাত মানে হেতা ওপৰা লাগি যায়, কাৰ লাগে, কোনে পাব, কোনে লয়। সেইজন মানুহ চব আছে, টকা পইচা, বৈভৱ, কিন্তু বৰ অকলশৰীয়া। মাত্ৰ 42 বছৰ বয়সত অতিৰিক্ত মাদক সেৱন, টোপনিৰ গলি, টোপনিৰ টেবলেট, ভুল ঔষধ, এলভিছ প্ৰিছলি শেষ। এলভিছ প্ৰিছলি জীৱনৰ পৰিসমাপ্তি। দ্বিতীয়তে আহোঁ পপ সম্ৰাট। আজি জেজ কওক, পপ কওক, পশ্চিমীয়া মিউজিক বৰ্তমানৰ যিটো চলি আছে, আমি ইণ্ডিয়াতো ভাল পাওঁ, আমাৰ অসমতে ভাল পাওঁ, চবেই পায় পপ, আমিও শুনি ভাল পাওঁ। পপ সম্ৰাট মাইকেল জেকছন নামটোৱে কাফি।
কি নাছিলে তেখেতৰ? প্ৰাইভেট জেট, লিমুজিন, মাৰ্চেডিজ, মিলিয়ন মিলিয়ন বিলিয়ন টকা পইচা কি নাছিলে? কি নাছিলে তেওঁৰ? চব আছিলে। তেওঁৰ নাছিলে টোপনি। তেওঁৰ টোপনি নাছিলে। টোপনি আনিবৰ কাৰণে 10টা টেবলেট খাই কিনেও দিনটোত মাত্ৰ 2 ঘণ্টাহে শুব পাৰিছিল। চিন্তা কৰকচোন। ইমান টকা, ইমান পইচা, ইমান বৈভৱ, ইমান কিবা কিবি, কি নাই তেওঁৰ? বিচাৰিলে চব পায়, কিন্তু টোপনি মাত্ৰ 2 ঘণ্টা। মানসিক শান্তি নাই। চব আছে, মানসিক শান্তি নাই। এতিয়া আমি কথা পাতিম মোৰ তৃতীয় ব্যক্তি, মহান দাৰ্শনিক ছক্ৰেটিছৰ বিষয়ে। ছক্ৰেটিছ, যাৰ পইচা নাছিলে, ধন নাই, 2জনী পত্নী আছিল আৰু 2জনীৰ তিৰস্কাৰৰ বলি হৈছিলে ছক্ৰেটিছ। কাৰণ তেওঁ ধন ইনকামৰ প্ৰতি বৰ এটা মনোযোগী নাছিলে। যিমান দৰকাৰ তাতকৈ কম আনিছিলে। কিন্তু আজিৰ যুগত, আজিৰ এই যান্ত্ৰিকতাৰ যুগত আমি কাক বাছি ল'ম? কাৰ জীৱনী অনুসৰণ কৰিম? এলভিছ প্ৰিছলি, মাইকেল জেকসন নে ছক্ৰেটিছ? এবাৰ চিন্তা কৰি চাওকচোন বাৰু। আজিৰ এপিছডত আমি 3জন ব্যক্তিৰ কথা ক'লোঁ, এলভিছ প্ৰিছলি, মাইকেল জেকসন আৰু ছক্ৰেটিছ। জ্ঞান দিয়াৰ উদ্দেশ্য মোৰ নাই, কিন্তু জাগৰূক কৰাৰ উদ্দেশ্য আছে। জাগৰূক হ'ব লাগিব আমি। যদি আমি মানুহ হৈ জীয়াই থাকিব লাগে, তেতিয়াহ'লে প্ৰতিযোগিতা কৰিব লাগিব। কিন্তু প্ৰতিযোগিতা কিহৰ বাবে? অকল টকা উপাৰ্জনৰ কাৰণে, ধন উপাৰ্জনৰ কাৰণে, বৈভৱ খ্যাতি লাভৰ কাৰণে? প্ৰতিযোগিতা কৰক সমাজ কল্যাণৰ বাবে, প্ৰতিযোগিতা কৰক আদৰ্শৰ বাবে, প্ৰতিযোগিতা কৰক জীৱকুলৰ কাৰণে, মানৱকুলৰ কাৰণে। আমি যন্ত্ৰ সদৃশ হৈ অকল প্ৰতিযোগিতা, টকা পইচা বৈভৱ কৰি 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 নিজকে পাহৰি গৈছোঁ। আমি মানুহ, আমি কোনো প্ৰতিযোগী নহয়। আমি এজন আন এজনৰ প্ৰতিযোগী হ'বই নোৱাৰে। কেনেকৈ হওঁ আমি? আমি মানৱ, জীৱশ্ৰেষ্ঠ মানৱ। আমাৰ ইমান গুৰু, আমাৰ ইমান মহাত্মা, আমাক ইমান শিক্ষা দি গৈছে। আমি কিতাপ পঢ়োঁ, ৰামায়ণ পঢ়োঁ, মহাভাৰত পঢ়োঁ, ভাগৱত পঢ়োঁ, কোৰাণ পঢ়োঁ, বাইবেল পঢ়োঁ। ক'তো লিখা নাই অকল ধন উপাৰ্জন কৰক, লিখা আছে জানো? কিন্তু আমি পগলাৰ নিচিনা, অকল যন্ত্ৰৰ নিচিনা দৌৰি ফুৰিছোঁ, টকা কৰি কিনে। এলভিছ প্ৰিছলি, মাইকেল জেকসনৰ ঢেৰ টকা আছিলে, আলেকজেণ্ডাৰৰ ঢেৰ টকা আছিলে, শান্তি নাছিলে, শান্তি বিচাৰি নাপালে। শান্তি লাগে মানুহৰ জীৱনত, শান্তি বিচাৰক। শান্তি ক'ত পায় মানুহে? যিটো কৰ্ম কৰি কিনে আপুনি শান্তি পায়, সেইটো কৰ্ম কৰক। মানুহৰ কাৰণে কৰক। আপোনাৰ যদি 2 পইচা বেছি উপাৰ্জন কৰিছে, সেইটো এই সমাজত থকা একেবাৰে অন্ত শ্ৰেণীৰ, একেবাৰে তলত থকা মানুহৰ কাৰণে কিবা কৰক। বৰ প্ৰশান্তি লাভ কৰিব। টোপনিৰ টেবলেট খাব নালাগে আপোনাৰ, এনেই টোপনি আহিব। ইমান টকা থকাৰ পাছতো, ইমান বৈভৱ থকাৰ পাছতো মানুহে, ইমান নামী গুণী মানুহে টোপনিৰ টেবলেট খাই 2 ঘণ্টা শুব পাৰিছিলে।
আমি আৰু আপুনিও জানো একেটা পথত যোৱা নাই? এতিয়া সময় আছে। প্ৰতিযোগিতা হওক সমাজ কল্যাণৰ, প্ৰতিযোগিতা হওক আদৰ্শৰ বাবে, মানৱ কুলৰ উন্নতিৰ বাবে। অকল টকাৰ কাৰণে প্ৰতিযোগিতা, এজনে আৰু এজনক গতিয়াই দিয়া, এজনে আন এজনক লেং মাৰি পেলাই দিয়া, এই যান্ত্ৰিক প্ৰতিযোগিতা যন্ত্ৰৰ কাম, মানুহৰ কাম নহয়। আমি মানুহ। নিজৰ লগত নিজকে প্ৰতিযোগিতাত আবদ্ধ কৰি, নিজকে আৰু আপগ্ৰেড কৰাৰ চিন্তা কৰি, আৰু আপগ্ৰেড কৰি আমি যাতে যন্ত্ৰ হৈ নাযাওঁ, সেই উদ্দেশ্যেৰে আজি এই 3জন মানুহৰ সংক্ষিপ্ত জীৱনী আপোনালোকে বঢ়াইছিলোঁ। এলভিছ প্ৰিছলিৰ গান এতিয়াও চলি আছে, মাইকেল জেকচনৰ নৃত্য গান এতিয়াও শুনি আছোঁ। কিন্তু মোৰ বোধৰে ছক্ৰেটিছৰ জ্ঞান এতিয়া প্ৰয়োজনীয়তা বহুত বেছি। শেষত কওঁ, এলভিছ প্ৰিছলিও দেখিলোঁ, মাইকেল জেকচনো দেখিলোঁ, আৰু বহুত আছে। নেপোলিয়ন বোনাপাৰ্টেকো দেখিছোঁ, আলেকজেণ্ডাৰ দেখিছোঁ, ৰবিন উইলিয়ামছ একাডেমিক এৱাৰ্ড উইনাৰ, তেখেতকো দেখিছোঁ, আৰু বহুত আছে ক'বলৈ গ'লে। কিন্তু এতিয়া আমাৰ দৰকাৰ ছক্ৰেটিছৰ নিচিনা মানুহ। ছক্ৰেটিছৰ চিন্তাশীলতা, ছক্ৰেটিছৰ দূৰদৃষ্টি আমাৰ প্ৰয়োজন। ছক্ৰেটিছ অকল এজন ব্যক্তিৰ নাম হিচাপে মই ব্যৱহাৰ কৰা নাই। ছক্ৰেটিছ এটা চিম্বলিক হিচাপে মই ব্যৱহাৰ কৰিছোঁ। ছক্ৰেটিছ বুলি মই জ্ঞানৰ কথা কৈছোঁ। ছক্ৰেটিছক আপুনি এটা জ্ঞান শব্দৰ এটা অনুশব্দ বুলি ধৰিব পাৰে, প্ৰতিশব্দ বুলি ধৰিব পাৰে। মই মোৰ ভিডিঅ'ত চেষ্টা কৰিছোঁ ছক্ৰেটিছ বুলি কওঁতে। আমি ছক্ৰেটিছক এতিয়া কিতাপৰ মাজত আবদ্ধ নাৰাখি, প্ৰশ্ন কাকতৰ উত্তৰ লিখাৰ বাবে নাৰাখি, যদি আমি ছক্ৰেটিছক নিজৰ জীৱনত, ছক্ৰেটিছৰ চিন্তাধাৰা, ছক্ৰেটিছৰ কথাকে আদি কৰি সকলো যিমান আছে, সকলো মহান ব্যক্তিখিনিৰ কথা, চিন্তাশীলতা যদি আমি সমাজত আকৌ প্ৰচলন কৰিব পাৰোঁ, আমি নিজে যদি সেইটো কথা মানি চলিব পাৰোঁ, কমচে কম আমি যন্ত্ৰৰ পৰা মানুহলৈ আকৌ ৰিটাৰ্ণ আহিব পাৰিম। এতিয়া লাহে লাহে দেখোন আমি যন্ত্ৰ হৈ গৈছোঁ। ৰাতিপুৱা উঠিবই লাগিব, যাবই লাগিব, কৰিবই লাগিব, নকৰিলে নহ'বই। সেইটো এটা ছিষ্টেম বনি গৈছে। মানুহ কেতিয়া হ'লোঁ আমি? আকৌ মানুহ হ'ব লাগিব ন? অকণমান চিন্তা কৰিবচোন। নমস্কাৰ।